আপুনি এটা সপোন দেখিছে এখন বিলাসী গাড়ী কিনাৰ আপুনি এটা সপোন দেখিছে এটা ভাল ব্যৱসায় গঢ়ি তোলাৰ আপুনি এটা সপোন দেখিছে এটা নিজৰ ঘৰ বনোৱাৰ কিন্তু এই গুটেই কেইটা সপোন বাস্তৱ কৰিবলৈ আপোনাক লাগিব বেংকৰ পৰা লোনৰ সহায় আৰু এই বেংকৰ লোন পাবলৈ এটা গোপন ৰহস্য সোমাই থাকে তিনটা ডিজিটৰ এটা নাম্বাৰৰ ওপৰত আৰু সেই নাম্বাৰটো হৈছে সিভিল স্কোৰ ওতে সিভিল স্কোৰটোক সিভিল স্কোৰ বুলিও কয় কিন্তু হেতু একচুৱেল হয় সিভিল CIBIL সিভিল স্কোৰ এতিয়া জানো আহক এই সিভিল স্কোৰ মানেনো কি কিয় ই আপোনাৰ ফাইনেন্সিয়েল হেলথৰ একদম মহৌষধ আৰু লগতে জানিম পাঁচটা এনেকুৱা বিষয় যিকিটা বিষয়ৰ ওপৰত আপুনি চেষ্টা কৰিলে আপুনি আপোনাৰ সিভিল স্কোৰ টপ ৰেংকলৈ আনিব পাৰিব তেন্তে সিভিল মানেনো কি সিভিল মানে হ'ল ক্ৰেডিট ইনফৰমেশ্যন ব্যুৰো ইণ্ডিয়া লিমিটেড ইয়াক আপোনাৰ সকলো যি লোন আপুনি আপোনাৰ জীৱনত লৈছে সেই সকলো লোনৰ ৰেকৰ্ড ৰখা এটা এজেন্সি বুলি আপুনি ভাবিব পাৰে এইটো কোনো গভৰ্ণমেণ্ট এজেন্সি নহয় কিন্তু এই এজেন্সিটোৱে ৰিজাৰ্ভ বেংকৰ সকলো গাইডলাইন পালন কৰি তেওঁলোকৰ কাম কৰে আৰু সেই কাৰণে সকলো বেংকে এই সিভিল স্কোৰৰ ওপৰত বেছ কৰি নিজৰ লোন দিয়াৰ যি ডিসিশন সেইটো লয় আপোনাৰ সিভিল স্কোৰ হৈছে তিনিটা ডিজিটৰ এটা নাম্বাৰ যিটো 300ৰ পৰা 900 পৰ্যন্ত থাকিব পাৰে এই সিভিল স্কোৰ হৈছে আপোনাৰ অতীতত আপোনাৰ যি ক্ৰেডিট ৰিপৰ্ট তাৰ এটা সাৰাংশ যি আপোনাক যোনে লোন দিব সেই বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানক এই বিষয়ে জনায় যে আপুনি আগতে লোৱা সেই লোনবোৰ আপুনি কিমান নিষ্ঠাৰে কিমান সময়মতে ৰিপেমেন্ট কৰিছিলে আৰু এই গুটেই প্ৰক্ৰিয়াটো আপোনাৰ লোন ৰিপেমেন্টৰ যি একুৰেসি হেতুৰ ওপৰতে ডিপেন্ড কৰে গতিকে আপোনাৰ সিভিল স্কোৰ যিমানেই বেছি হ'ব সিমানেই আপোনাক বিত্তীয়ভাৱে বিশ্বাসী এজন ব্যক্তি বুলি সকলো প্ৰতিষ্ঠানে গণ্য কৰে গতিকে সিভিল স্কোৰ হাই মানে আপোনাৰ ফাইনেন্সিয়েল লিটাৰেচিও একদম টপ মোষ্ট এই স্কোৰটো আপোনাৰ কোনো ৰিপৰ্ট কাৰ্ড নহয় ই আপোনাক বেংকৰ পৰা লোন লোৱাৰ সময়ত বাৰ্গেনিং কৰাটো সহায় কৰে ইয়াৰ অৰ্থ এইটোৱে যে আপুনি যেতিয়া বেংকৰ পৰা যিকোনো এটা লোন লবলৈ যাব তেতিয়া বেংকেটো আপোনাৰ পৰা সেই লোনৰ ওপৰত ইন্টাৰেষ্ট চাৰ্জ কৰিব যদি আপোনাৰ সিভিল স্কোৰ ভাল থাকে তেতিয়াহলে আপুনি সেই যি ইন্টাৰেষ্ট বা সুতৰ হাৰ সেইটো বেংকৰ লগত বাৰ্গেনিং কৰিব পাৰে যেনেকৈ আপুনি কাপোৰৰ দোকানত গৈ কাপোৰৰ বাৰ্গেনিং কৰে যেনেকৈ আপুনি সবজি বজাৰত গৈ সবজিৰ বাৰ্গেনিং কৰে ঠিক একেদৰে আপুনি লোৱা সেই লোনৰো আপুনি ইন্টাৰেষ্ট ৰেটৰ বাৰ্গেনিং কৰিব পাৰে তাৰ কাৰণে লাগে মাত্ৰ আপোনাৰ ভাল এটা সিভিল স্কোৰ গতিকে এইটো বাৰু এটা ইন্টাৰেষ্টিং কথা আপুনি বাৰু এই ভিডিঅ'টোত গম পালে যদি ভিডিঅ'টো এই ইনফৰমেশ্যনটোৱে আপোনাক উপকৃত কৰিছে বুলি আপুনি ভাবিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এই চেনেলটোৰ মাধ্যমেৰে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ আমি আপোনালোকৰ মাজলৈ লৈ আনি থাকিম গতিকে এটা ভাল সিভিল স্কোৰে আপোনাৰ সেই বিত্তীয় লেনদেনৰ সকলো দুৱাৰ মুকলি কৰি দিয়ে আপুনি যদি এটা হোম লোন লওঁ বুলি ভাবিছে তেতিয়াহলে আপোনাৰ ভাল সিভিল স্কোৰ থাকিলে আপোনাৰ যি ইন্টাৰেষ্ট ৰেট হয় হেতু কম হ'ব দ্বিতীয়তে আপুনি লোনৰ যি এমাউন্ট হেতু বেছিকৈ পাব লগতে আপুনি যদি কাৰ লোন লওঁ বুলি ভাবে তেতিয়াহলেও আপুনি তাতে ইন্টাৰেষ্ট ৰেট কম পাব আৰু লগতে আপুনি কিছুমান অন্যান্য সুবিধাও লাভ কৰিব ঠিক একেদৰে আপুনি যদি বিজনেছ লোনৰ কাৰণেও এপ্লাই কৰে তেতিয়াহলে দেখিব আপোনাৰ সিভিল স্কোৰ ভাল থাকিলে
হি আপোনাৰ ইন্টাৰেষ্ট ৰেট কমত যথেষ্ট আপোনাক সহায় কৰিব আৰু ই আপোনাক ভৱিষ্যতে আপোনাৰ যি লোন ৰিপেমেন্ট এমাউন্ট সেইটো বহুত কমাই অনাটো আপোনাক যথেষ্ট সহায় কৰে আৰু ক্ৰেডিট স্কোৰ ভাল থাকিলে আপুনি যিকোনো লোনৰ যি এপ্ৰুভেল সেইটো সোনকালে পোৱা দেখা যায় গতিকে ক্ৰেডিট স্কোৰ ভালে ৰাখাৰ কাৰণে আপুনি সদায় চেষ্টা কৰা উচিত আৰু আপুনি যদি ক্ৰেডিট স্কোৰ কেনেকৈ ভালকৈ ৰাখিব লাগে এই বিষয়ে জানিব বিচাৰে তেতিয়াহলে কমেন্টত ক্ৰেডিট স্কোৰ বুলি লিখি দিব আমি ইয়াৰ এটা অন্যান্য ভিডিও বনাম যত ক্ৰেডিট স্কোৰ ভাললে ৰাখাৰ আমি 5টা ইম্পৰ্টেন্ট টিপস আপোনালোকৰ মাজলৈ লৈ আহিম সিভিল স্কোৰ যদিও 300 ৰ পৰা 900 লৈকে থাকে কিন্তু 700 ৰ পৰা ওপৰত হলেহে সিভিল স্কোৰ ভাল বুলি গণ্য কৰা হয় আৰু যদি আপোনাৰ 750 বা তাতকৈ বেছি সিভিল স্কোৰ থাকে তেতিয়াহে কিন্তু আপুনি সেই ওপৰত আলোচনা কৰা যিখিনি বেনিফিট সেইখিনি লাভ কৰিবলৈ সক্ষম হয় গতিকে 750 সিভিল স্কোৰৰ ওপৰত যদি আপোনাৰ সিভিল স্কোৰ আছে তেতিয়াহলে আপুনিও এজন ফাইনান্সিয়ালি লিটাৰেট পাৰসন বুলি আপুনি নিজকে গৌৰৱ কৰিব পাৰে গতিকে এই ভিডিওটো চাই থকা যাৰ সিভিল স্কোৰ 750 তকৈ তলত হয় তেওঁলোকে নিজৰ সিভিল স্কোৰ 750 বা তাতকৈ ওপৰলৈ নিয়াৰ কাৰণে টাৰ্গেট কৰি লওক আৰু আপোনালোকে কমেন্টত আপোনালোকৰ সিভিল স্কোৰ যদি জানে সেইটো লিখি আমাক জনাব যদি আপোনালোকৰ কম সিভিল স্কোৰ হয় তেতিয়াও আমি আপোনালোকক নেক্সট ভিডিওত তাক কেনেকৈ বঢ়াব লাগে কিছুমান সহজ উপায়েৰে সেই বিষয়ে এটা নতুন ভিডিওৰ মাধ্যমেৰে ইনফৰমেশন বিলাক লৈ আহিম গতিকে এনেকুৱা ধৰণৰ আৰু নতুন ফাইনান্সিয়াল টিপস বোৰ পাই থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব লগতে এই ভিডিওটো আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত শেয়াৰ কৰি দিব যাতে তেওঁলোকেও সিভিল স্কোৰৰ প্ৰতি সজাগ হয় আৰু নিজৰ সিভিল স্কোৰ 750 বা তাত ওপৰত ৰাখিবলৈ সদায় চেষ্টা কৰে আৰু এই সিভিল স্কোৰ মেইনটেইন কৰাটো এটা কনসিস্টেন্ট আৰু পৰিশ্ৰম কৰিব লগা প্ৰক্ৰিয়া কিয়নো আপুনি যদি আপোনাৰ লোন সময়ত ৰিপে নকৰে তেতিয়াহলে ই আপোনাৰ সিভিল স্কোৰত ডাইৰেক্টলি ইম্পেক্ট কৰে গতিকে লোন সমূহ সদায় লোৱাৰ পাছত সময়মতে বেংকক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানক যদি ঘূৰাই দিয়ে তেতিয়াহলে ই আপোনাৰ সিভিল স্কোৰটো মেইনটেইন কৰি থকাত সহায় কৰে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ আৰু নতুন এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই